দুজন ককা ভাই আছিলে। দুয়োজন ইমানেই বন্ধু, মানুহে কয় নহয় নলাগলে লগা বন্ধু বুলি। যদিও ককা ভাই দুয়োজনৰ, কিন্তু ইজনে সিজনক অকণো এৰি নাথাকে আৰু সকলো কথাই দুয়োটাই ভাগ বতৰা কৰি লয়। দেউতাক মাক ঢুকোৱাৰ পিছত ডাঙৰ ককায়েকেই ঘৰ চলায়। দেউতাকৰ এখন দোকান আছিল সেইখন, আৰু সৰু তাৰমানে তেওঁ ভায়েকটো, সৰু পুতেকটো মানুহজনৰ অলপ অজলা, ডাঙৰ ককায়েকৰ নিচিনা টেঙৰ নহয়। তথাপিও ককায়েকে তাক বৰ মৰম কৰে। এনেকৈ দোকানত থাকোঁতে সদায় দোকান কৰিবলৈ এজনী ছোৱালী ল'ৰাটো পচন্দ হ'ল, আৰু পচন্দ হ'লত মানে দুয়োটাই, ছোৱালীজনীও পচন্দ কৰিলে, দুয়োজনে বিয়া হ'ল। বিয়া হোৱাৰ পিছত কিছুদিন গ'ল। কিছুদিন যোৱাৰ পিছত এদিন নবৌকেহে ভাবিলে যে আমিনো ইয়াক বহুৱাই বহুৱাই সদায় কিয় খুৱাব লাগে, সিওতো কিবা এটা কাম কৰিব পাৰে, ইমান উপযুক্ত ল'ৰা এটা। তাৰপিছত ককায়েকক ক'লে যে ইয়াৰ কিবা এটা গতি লগাই দিয়া, সদায় তাক কোনে এনেকৈ বহুৱাই খুৱাই থাকিব। ককায়েকে ভাবিলে কথাটোতো মিছা নহয়, তাৰোতো বয়স হৈছে। এনে ভায়েকক ওচৰলৈ মাতি আনি বহুৱাই লৈ ক'লে, ভাইটি, দেউতাই মায়ে আমাক এৰি থৈ গ'ল, ময়ে তোমাক ডাঙৰ কৰিলোঁ, এতিয়া এটা কথা নহয়, তোমাৰোতো সংসাৰখন পাতিব লাগিছিলে। সি একো উত্তৰ নিদিলে, বোলে তুমি যি ভাল দেখা। ককায়েকক বহুত ভাল পায়, মৰম কৰে, ককায়েকে যি কয় ভালৰ কাৰণে কৰে বুলি সি ভাবি ল'লে। ককায়েকেও মানে তাক ছোৱালীজনী দেখুৱালে, গাঁৱৰ ছোৱালী এজনী, ভাল জনা বুজা অকণ। ছোৱালীজনী তাৰো পচন্দ হ'ল, আৰু ককায়েক নবৌকে তাৰ বিয়াখনো পাতি দিলে। বিয়াখন পাতি দিয়াৰ পিছত ককায়েকে মনতে চিন্তা কৰিলে, পিছত নবৌকৰ লগত কাজিয়া লগাতকৈ বিয়া যেতিয়া পাতিলোৱেই, বেলেগ কৰি দিয়াই ভাল। তেতিয়া তাক মাতি পেলাই ক'লে, অ' ভাইটি, বিয়া যেতিয়া হ'ল, ময়ে নবৌয়ে বেলেগে থাকোঁ, তোমালোক দুটা বেলেগে থাকা, কিবা বেয়া কথা হ'বনে? সি বোলে তুমি যি ভাল দেখা। ঘৰ ভাগ কৰিলে, দুটা ভাগত দুভাগ পৰিল। ঘৰৰ ইমান এটা তেতিয়ালৈকে ভালকৈ সজা ঘৰ হোৱা নাই, তথাপিতো থাকিব পৰা ভালেই ঘৰ। ভাগ কৰি ল'লে, ভাগ কৰি দুফালে থাকিলে। ভাগ্যক্ৰমে সৰু বোৱাৰীজনী বহুত টেঙৰ আছিলে। যদিও মানুহটো অলপ অজলা, বোৱাৰীজনী কিন্তু বহুত টেঙৰ আছিলে। তাই বহিয়েই নাথাকিলে। ল'ৰাটো গতে এলেহুৱাও নহয়, আৰু কামত পাকৈ তাকো কামত লগালে। সিহঁতৰ ভাগত যিকণ খেতি মাটি পৰিছিলে, তাতে এবিধ খেতিয়ে নহয়, ইবিধৰ পিছত সিবিধ, সিবিধৰ পিছত সিবিধ খেতি কৰি তাই ইমানেই উন্নতি কৰিবলৈ ধৰিলে। ডাঙৰটো ককায়েকে দোকানহে চলায়, দোকান চলাই সি তাৰ যিমান উন্নতি হয়, সিহঁতৰ খেতি বাতিৰ পৰা বহুত উন্নতি হয়, আৰু সিহঁতৰ কৰা খেতি বাতি শাক পাচলি ককায়েক নবৌকেও খাবলৈ পায়। তেতিয়া নবৌকে মনে মনে ভাবিলে, ইহঁতক এনেকৈ কৰি দি বেয়া নকৰিলোঁ, ভালেই কৰিলোঁ, বাৰু খাওক, সিহঁতেই ভালে কুশলে সুখে খাই থাকক। কিন্তু অকল খোৱাই খৰচ কৰাতে নাই, সেই সৰু বোৱাৰীজনীয়ে পইচা সাঁচিবলৈও শিকিলে। তাক ক'লে যে আমি চব খাই ঢুকুৱালে নহ'ব, সাঁচিবও লাগিব। সাঁচিবলৈও ল'লে। এনেকৈ কৰি বহুত গোটালে পটালে, ধনী হোৱা দি হ'ল। সিহঁতে ঘৰ ভালকৈ বনাবলৈ ল'লে। ককায়েকতকৈ সিহঁতক এটা ভাল ঘৰ বনালে। ভায়েকটো বৰ মৰমীয়াল আছিল। সি ককায়েকক ক'লে, দাদা, তোমাৰো ঘৰটো ভালকৈ বনোৱা, মই যিমান পাৰোঁ সহায় কৰিম, আৰু তুমিতো ইনকাম কৰাই, তোমাৰতো ভাল হওক। ককায়েকেও ভাবিলে এইটো ভালেই বুদ্ধি দিছে। ককায়েকৰ মানুহগৰাকী কিন্তু এই নিচিনা টেঙৰ নহয়, অলপ তাৰ হিংসাকুৰীয়া। যি কি নহওক, দুয়োটা ককা ভাই ভালকৈ ঘৰ বনাবলৈ আৰম্ভ কৰিলে। সৰু বোৱাৰীজনীয়ে সৰু ল'ৰাটোৰ ঘৰখন ধুনীয়াকৈ বনাই দিলে। ডাঙৰজনীয়েও সিহঁতৰ ঘৰখন বনাবলৈ চেষ্টা কৰিলে, যিমান পাৰে আগবঢ়ালে। এনেকৈ দিন গ'ল। সিহঁতৰ ভিতৰত কিন্তু কাজিয়াও নাই, মিলা প্ৰীতিটো একে আছে। গাঁৱৰ মানুহে অলপ হিংসা কৰিবলৈ ল'লে, আৰু তেওঁলোকক কেতিয়াবা কেতিয়াবা কয়, তোমালোক সঁচাকৈ ইমান মিলে আছা এতিয়ালৈকে, অকলে অকলে থাকিলে অকলে কৰা উন্নতিটো অকলেই হ'ব লাগে, তেতিয়াহে বেছি উন্নতি হ'ব। কিন্তু কাৰো কথা সিহঁতে নুশুনে। মানুহ ভাল হৈ থাকিবলৈ হ'লে নিজৰ মগজটো খটুৱাব লাগিব। লোকৰ কথা শুনিলে কিন্তু সেইখন ঘৰ ভাঙিব। দুয়োটাই খুব ভালকৈ থাকিল। সিহঁতৰ ঘৰখন গাঁৱৰ ভিতৰত জাকত জিলিকা হৈ সুখ আৰু শান্তিৰে ভৰা হৈ থাকিল।